সংশোধনী এটা আহিছে মটক সংগঠনসমূহৰ পৰা সংশোধনীটো আমি গ্ৰহণ কৰিছোঁ আৰু সেই সংশোধনীটো সন্নিৱিষ্ট হোৱাৰ পাছত আমি মাননীয় মুখ্যমন্ত্ৰী বা কেবিনেটৰ নিৰ্দেশনা মৰ্মে আমি ইয়াক দিল্লীলৈকে প্ৰেৰণ কৰিম। যেহেতু তেওঁলোকৰ সৰ্বানন্দ সিংহ তেওঁলোকৰ ৰজা আছিল, তেওঁলোকে বেংমৰা ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁলোকৰ যিখিনি ঐতিহ্য আছিল সেই কথাকেইটা উল্লেখ নাছিল, গতিকে সেইটো আমি উল্লেখ কৰিছোঁ। চাওক, এইটো এটা খুব পজিটিভ যোগাত্মক ৰিপৰ্ট আৰু প্ৰথমবাৰৰ কাৰণে মানুহে দাবীটো উত্থাপন কৰি থাকে আৰু দাবীটো কিছুমানে সমৰ্থনো কৰি থাকে, কিন্তু দাবীটোৰ ৰূপায়ণ কি ধৰণে হ'ব তাৰ ৰূপৰেখা বা তাৰ ফ্ৰেমৱৰ্ক আজিলৈকে নাছিল। এতিয়া আমি সকলো পক্ষক বিশ্বাসত লৈ আমি এটা ফ্ৰেমৱৰ্ক এটা দিছোঁ আৰু এই ফ্ৰেমৱৰ্কটো লৈ আগতে আমি দিল্লীত যাওঁ অকল দাবীটো লৈ যাওঁ। বিধানসভাৰ সেইটো এটা প্ৰস্তাৱ আছিল, কেইটামান লাইন আছিল, কিন্তু তাত কোনো ফ্ৰেমৱৰ্ক নাছিল। গতিকে এতিয়া এই প্ৰতিবেদনৰ ফলস্বৰূপে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আমি এটা ফ্ৰেমৱৰ্ক প্ৰদান কৰিছোঁ, লাভ কৰিছোঁ আৰু এই ফ্ৰেমৱৰ্কটো আমি দিল্লীত দাখিল কৰিম। তেওঁলোকক গোটেইখিনি কথা এক্সপ্লেইন কৰি দিয়া হৈছে যে চৰকাৰ দায়বদ্ধ যে এতিয়া তালিকাভুক্ত হৈ থকা জনজাতিসকলৰ যিখিনি অধিকাৰ সুবিধা আছে তাক সুৰক্ষিত কৰাৰ কাৰণে, আৰু আমি সেইটো তেওঁলোকক দেখুৱাই দিছোঁ যে প্ৰতিবেদনত সেই কথাখিনি কেনেধৰণে লিখা হৈছে। তেওঁলোকে মোক জনালে যে তেওঁলোকে তেওঁলোকৰ নিজাববীয়াকৈ কিছু জনজাতীয় বিশেষজ্ঞক লৈ এখন সমিতি গঠন কৰিব আৰু তেওঁলোকে অধ্যয়ন কৰি এমাহৰ পাছত কথাখিনি আমাক জনাব। মই ভাবোঁ যে তেওঁলোক আশ্বস্ত হৈছে। সেইটো আমি এতিয়াও একো সিদ্ধান্ত লোৱা নাই, কিন্তু তেওঁলোকে এমাহ সময় বিচাৰিছে, তেওঁলোকৰ মতামত, আৰু এইটো ভাল কথা যে তেওঁলোকে চৰ্চা কৰক, তেওঁলোকৰ জনজাতীয় বিশেষজ্ঞসকলেও গোটেই ফ্ৰেমৱৰ্কটো চৰ্চা কৰক। এতিয়া তেওঁলোকৰ সুৰক্ষা কেনেকৈ হ'ব আৰু যিটো আমি ফ্ৰেমৱৰ্ক দিছোঁ ফ্ৰেমৱৰ্কটো তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকে আমাক জনাব।